শিৱসাগৰ বিধানসভা সমষ্টিৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কোঁৱৰপুৰ অঞ্চলৰ ভোটাৰৰ মনৰ কথা। কোঁৱৰপুৰবাসীৰ আশা প্ৰত্যাশা পূৰণ কৰাত কিমান সফল হ'ল চৰকাৰ, জনপ্ৰতিনিধি কাম কাজত কিমান সুখী, কোঁৱৰপুৰৰ ভোটাৰৰ অভাৱ অভিযোগসমূহ কি চাওঁ আহক এক প্ৰতিবেদন। ব্যুৰ' চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ। বৰ্তমান মই আপোনাক ক'বলৈ হ'লে আমি কোঁৱৰপুৰবাসী ৰাইজ, বানপীড়িত ৰাইজ, প্ৰত্যেকটো বছৰতে আমি বানত ভুক্তভোগী। এতিয়া বিশেষকৈ বান নিয়ন্ত্ৰণ হ'ব লাগে। বান নিয়ন্ত্ৰণ হ'লে আমাৰ কোঁৱৰপুৰ মৌজাৰ ৮০% মানুহ, শতকৰা ৮০% মানুহে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে কৃষিপ্ৰধান এই অঞ্চলটোত আমি কৃষি কাৰ্য কৰিবৰ কাৰণে আমাক যিমানখিনি উন্নত প্ৰযুক্তিবিদ্যাই নিদিয়ক, যদি বানপানীৰ সমস্যাটো সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে আমি উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিলেও আমি কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰোঁ। ২ নম্বৰতে ক'বলৈ গ'লে আমি এটা বৃহত্তৰ অঞ্চলৰ বাসিন্দা। কোঁৱৰপুৰ মৌজাটো যথেষ্ট ডাঙৰ। ইয়াত প্ৰায় ৭-৮ হাজাৰ বেছি হ'ব, তাৰমানে ভোটাধিকাৰে সাব্যস্ত হয় অঞ্চলটোত। বাকী আমি যিখিনি অপ্ৰাপ্তবয়স্ক সেইখিনি বাদ দি প্ৰাপ্তবয়স্ক ভোটাৰে আছে সিমান। গতিকে ইমানখিনি আমি ধৰি লৈছোঁ সচেতন ব্যক্তি। এই ইমান এটা বৃহৎ অঞ্চলত আমাৰ চিকিৎসা কেন্দ্ৰ আছে মাত্ৰ এখন, যিখন নেকি বহু সমস্যাৰে জৰ্জৰিত। তাত উপযুক্ত কোনো সুবিধা নাই। অতি কমেও এই চিকিৎসালয়খনত ৫জন ডক্তৰ থাকিব লাগে, দিন আৰু ৰাতি উভয় ভাগতে। কিন্তু আমাৰ মাত্ৰ দিনৰ ভাগতে ৯টাৰ পৰা ১২টালৈ এই এটা সময়ে হস্পিটেলখন খোলা থাকে, য'ত কোনো উপযুক্ত সুবিধাও নাই। কিবা এটা হ'লে সাধাৰণতে আমি ইয়াৰ পৰা লগে লগে ব্যক্তিগত হস্পিটেল প্ৰগতিত নোৱাৰিলে চুকাফা, আৰু তাৰ পৰা নতু হয়তো ডিব্ৰুগড়লৈ ৰেফাৰ কৰিবলগীয়া হ'ব পাৰে। গতিকে অতি সোনকালে আগন্তুক দিনকেইটাত যি এতিয়া বিধানসভাৰ নিৰ্বাচন হ'বলৈ হৈছে, আগবাঢ়িছে, ইয়াত আমাক এজন উপযুক্ত প্ৰাৰ্থী জিকাই পঠিয়াই তেখেতক এই অঞ্চলটোৰ সমস্যাৰাজিৰ বিষয়ে অৱগত কৰি এইখিনিত যাতে গুৰুত্ব দিয়ে, এইটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে মই অনুৰোধ কৰিছোঁ। উপযুক্ত ব্যক্তিয়ে কৈ গৈছে কি সমস্যাত ভুগিছোঁ। আমাৰ মহিলাখিনিক মানে একত্ৰিত কৰিবৰ কাৰণে সেয়া তেখেতে কৈছে এখন উইভিং চেণ্টাৰ বা এইবোৰ কাটিং চেণ্টাৰ এনেকৈ হ'লে আমাৰ সুবিধা হয়। আৰু লগতে আমাৰ যদি তেনেকুৱা এটা চেণ্টাৰ হয়, তাত যদি আমি তাঁত সূত বব পাৰোঁ, আমি এখন বজাৰ পাব পাৰোঁ। সেই বজাৰখন লৈ আমাৰ মহিলাসকল আৰু উপকৃত হ'ব পাৰে। আমি সেইবিলাকে বিচাৰিছোঁ আৰু মহিলাসকল তেতিয়া আগবাঢ়ি যাব পাৰিব। ধৰক মহিলাসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি যাব পাৰিব। মতা মানুহজনক কাইলৈ ক'বলৈ ওলাই গৈছোঁ, পইচা 10 টকা 20 টকা বিচাৰে, সেইটো নালাগে। নিজে নিজৰ ওপৰত নিৰ্ভৰ কৰি আমি ওলাই যাব পাৰিম। সৎ সাহস থাকিব, হাতত যদি টকা পইচা থাকে বা তেনেকৈ যদি হেৰি হয়, আমি ওলাই যাবলৈ মহিলাসকলৰ সাহস থাকিব। সেইটোকে আমি বিচাৰোঁ। আৰু পঞ্চায়তত সমস্যা আছে। আমাৰ হস্পিটেলৰ কথা ইতিমধ্যে কৈয়ে গৈছে। এখন হস্পিটেল লাগে, কেতিয়াবা গৈ কিমান দেৰি লাইন লৈ থাকিব লাগে হস্পিটেলত। এজন ডাক্তৰ ৰৈ থাকিব লাগিব, বহুত দেৰি ৰৈ থাকিব লাগিব। বহা মেলাও ইমান সুবিধা তাৰমানে তেনেকৈ নাই। মানুহখিনি বহিব মেলিবলৈও মানুহ য'ত ত'ত থিয় হৈ ৰৈ থাকিব লাগিব, কিবা কৰিব লাগিব। সেইখিনিও আমাক লাগে, যিজন জনপ্ৰতিনিধিয়ে যাওক। কিন্তু আমাৰ এই কোঁৱৰপুৰ অঞ্চলৰ হস্পিটেলখন আৰু বানপীড়িত ৰাইজৰ সেয়া দুখ দুৰ্গতি দেখিছেই, গম পাইছেই সকলোৱে। সেইখিনি আমাক লাগে, সেইটোকে আমি বিচাৰিছোঁ। সকলৰ কাৰণে আমি এতিয়া যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, আমি এনে এজন নিৰ্বাচিত ব্যক্তিক আমি নিৰ্বাচন কৰি পঠিয়াব লাগিব, যিজনে বৰ্তমানত আমাৰ চুকে কোণে আমাৰ মহিলাসকলৰ লগত বা অঞ্চলটোৰ লগত জড়িত হৈ আছে। আৰু এই মহিলাসকলৰ আমি এতিয়া চৰকাৰে বিভিন্ন আঁচনি দিছে। সেই আঁচনিসমূহৰ উপৰিও মহিলাসকল বিশেষকৈ লাভান্বিত হ'ব যদি ইয়াত এখন হস্তশিল্পৰ প্ৰশিক্ষণ চেণ্টাৰ এটা যদি আমাৰ এই কোঁৱৰপুৰ অঞ্চলত প্ৰতিষ্ঠা কৰি এই মহিলাসকলৰ আগুৱাই নিয়াত সহায় কৰে। আৰু সেই আমি আগন্তুক বিধায়কজনৰ পৰা আমি সেইটো আশা কৰিম, যিহেতু উদ্যমিতা আঁচনি বা অৰুণোদয় আঁচনি পাইছে, সেই পইচাখিনি তেওঁলোকে যাতে সৎ ব্যৱহাৰ কৰিব পাৰে। ইয়াকে মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ।